কাজিৰঙা একদম মাজমজিয়া। মই গুৱাহাটীৰ পৰা যেতিয়া মানে আহি আছোঁ, যোৰহাটমুখী হৈ আহিছিলোঁ, তেতিয়া কাজিৰঙা মাজমজিয়াতে অকল এখন বজাৰ দেখিলোঁ। তাত অকল কেৱল মহিলা, আৰু ইফালেও চাব মহিলা, সিফালে মহিলা বজাৰ। ইয়াত কিন্তু জাতি ধৰ্ম বৰ্ণ বুলি কোনো হেৰি নাই। তেওঁলোকে খালি এটা জীৱিকা, তেওঁলোকৰ জীৱিকাই এখন গাঁও আছে, এখন কাৰ্বি আংলঙৰ পৰা তেওঁলোক উঠি আহি ইয়াত কাৰ্বি যিখিনি মহিলা তেখেতসকলহে ইয়াত মানে বজাৰ কৰে। কিন্তু বজাৰখন চাওকচোন, খুব ভাল লাগিলে। মানে ফ্ৰেছ বস্তু পাহাৰৰ পৰা ছিঙি আনি মানে সেই মানুহক তেনেকৈ বিতৰণ কৰে। আৰু মানে তাত গ'লেহে ভাল লাগে, যি আহে তাত মানে এবাৰ সোমাই যায় আৰু চাই মানুহবিলাক সোধে। মই মানুহবিলাক কিন্তু সুধিছোঁ কথা যে আপোনালোকে যে ইয়াত কিমান টকা উপাৰ্জন বা কেনেকুৱা উপাৰ্জন কৰে। নহয়, আমি ইয়াৰ ওপৰতে জীৱিকা ভিত্তি কৰি আমি এখন ঘৰ চলাই আছোঁ। কিন্তু বস্তুবিলাকো ইমান দাম যেন নহয়। মানে ধৰি লওক এতিয়াও সেই 20 টকাত পাচলি পায় বা 30 টকা 50 টকাত জিকা পায় কিলো, কিন্তু ফ্ৰেছ। ওচৰতে বোলো মই সুধিছিলোঁ যে তাত মাছৰ বজাৰ পায়, কিন্তু মাছো আছে আমাৰ সৈতে। সেইখনো মহিলা বজাৰ, কিন্তু মই মাছৰ বজাৰ মহিলাখন বজাৰত নগ'লোঁ। মই তেতিয়া আহি পাওঁতে মোটামুটি মোৰ 3টামান বাজিছিলে। তাত আহি পেলাই মই গোটেইবিলাক মানুহক লগ পালোঁ, গোটেই মানুহবিলাক লগ পালোঁ, কিন্তু মহিলাখিনি লগ পাই আহি আৰু যাকে তাকে সুধিছোঁ মই আপোনালোকে মানে কি পুৰুষ নাই নেকি? নহয়, তেওঁলোকে পুৰুষ ইয়াত নামে এলাও নকৰে, কেৱল মহিলাহে। কিন্তু একদম ভাল। তাৰপিছত আহি মই কাজিৰঙাৰ পৰা ওলাই আহি পালোঁ এয়া হালধিবাৰী মা মন্দিৰত সেৱা এটা কৰিলোঁ। তাৰপৰা ওলাই আহি মা মন্দিৰত সেৱা কৰি, আৰু মা মন্দিৰত মানে সেৱা চবেই জানে আৰু যে কাজিৰঙা আহিলে মা মন্দিৰত সেৱা নকৰিলে এখন মানে বিপদস্ত হয় বুলি জানে। মা মন্দিৰত আহি গোটেই পৰিয়ালক সেৱা এটা কৰিলোঁ মাৰ ওচৰত, শ্ৰীচৰণত সেৱা এটা কৰি আমি যোৰহাটমুখী পৰা আমি আহিলোঁ। আহি পেলাই সেয়াই।